আজি খগ্ৰাপাৰাতো বিজেপি অগপ ইউপিপিএলৰ মিত্ৰজোঁটৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। ৰাষ্ট্ৰীয় ঘাইপথৰ খগ্ৰাপাৰ চকৰ সমীপত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি দিয়া ভাষণ প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিৰোধীক তীব্ৰ কটাক্ষ কৰে। তদুপৰি বিজেপি অগপ দলৰ কাৰ্যকৰ্তা উপস্থিত থকা কাৰ্যালয় মুকলি অনুষ্ঠানত মন্ত্ৰী বৰুৱাই বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী বিপুল ফুটৰ ব্যৱধানত জিকিবই বুলি দৃঢ়তাৰে মত ব্যক্ত কৰে। ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই সঞ্চালনা কৰা সভাখনৰ অধ্যৰে মণ্ডলৰ সাধাৰণ সম্পাদক সুৰেশ কলিতাই উল্লেখযোগ্য যে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ পূৰ্বে ঘগ্ৰাপাৰ হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা দলীয় কৰ্মী সভাতো মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। সভাখনৰ পূৰ্বে মন্ত্ৰীগৰাকী ঘগ্ৰাপাৰ শংকৰদেৱ নামঘৰৰ পৰা এক বৃহৎ সমদলেৰে দলীয় কৰ্মীসকলে ঘগ্ৰাপাৰ হৰি মন্দিৰলৈ আদৰি আনে। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24x7। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে খগ্ৰাপাৰ মণ্ডলত খগ্ৰাপাৰ হাইৱেৰ ওচৰত এটা কাৰ্যালয় আমি মুকলি কৰিলোঁ আৰু এই কাৰ্যালয়টোৱে আমাৰ তিনিওটা দলৰ কৰ্মীসকলক একেলগে সমন্বয়েৰে কাম কৰাত সহযোগিতা কৰিব আৰু আজি সকলো দলৰ কাৰ্যকৰ্তাসকল আহিছে, তেওঁলোকৰ উপস্থিতিতে আমি এই কাৰ্যালয়টো মুকলি কৰি নিৰ্বাচনী কাজ কামসমূহ আৰম্ভ কৰিম। পৃষ্ঠাপ্ৰমুখ সন্মিলন অনুষ্ঠিত কৰিলে কিছু সময় আগতে আমি পৃষ্ঠাপ্ৰমুখ সন্মিলনো কৰিলোঁ। ইয়াৰ পিছত আমাৰ দল মণ্ডলৰ পৃষ্ঠাপ্ৰমুখ সন্মিলনো আছে, চলি থাকিব। দলৰ সাংগঠনিক কামো চলি থাকিব, নিৰ্বাচনী কামো চলি থাকিব। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা নলবাৰী দ্বিতীয় স্থানত আছে। আমাৰ কাৰণে এটা গৌৰৱ যে নলবাৰী জিলা আমি প্ৰজ্ঞানগৰী বুলি কওঁ আৰু প্ৰজ্ঞানগৰীৰ নতুন প্ৰজন্মই উঠি অহা ছাত্ৰ ছাত্ৰীসকলে সেই প্ৰজ্ঞানগৰীৰ সন্মান ৰাখিবলৈ সক্ষম হৈছে। দ্বিতীয় স্থানত থাকি আমাৰ জিলাখনে সেই ধৰণৰ গৌৰৱ অনাৰ কাৰণে মই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু যিসকলে খুব সুন্দৰ ৰিজাল্টেৰে আমাৰ চহৰখনৰ বা আমাৰ জিলাখনলৈ সন্মান কঢ়িয়াই আনিলে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। প্ৰত্যেকজন পৰিয়াললৈ প্ৰত্যেকজন মানুহলৈ গৈ মাত দিব লাগে আৰু আমি সকলোৱে বিশেষকৈ আমাৰ ইয়াত অসম গণ পৰিষদ আৰু আমাৰ দলৰ সদস্যসকল আছে, কিছু অঞ্চলত ইউপিপিএলৰো আছে, য'ত সকলোকে লৈ আমি এনেকৈ ধৰণে আমি সমন্বয় ৰাখি কাম কৰিব লাগে যাতে প্ৰতিটো ভোটেই আমাৰ সমৰ্থনত বা ফণীভূষণ চৌধুৰীৰ সমৰ্থনত পৰে। সেইধৰণে আপোনালোক সকলোৱে কাম কৰিব বুলি আশা ৰাখিছোঁ আৰু এই কাৰ্যালয়টোৱে এই কামসমূহ কৰাত ঘগ্ৰাপাৰ মণ্ডলত যথেষ্ট সহায় কৰিব। গতিকে সকলোকে মই আশা ৰাখিছোঁ যে সেইধৰণে কামসমূহ আগবঢ়াই নিয়ক। আজি আমি নলবাৰী টাউনৰো এটা মণ্ডল কাৰ্যালয় বা এনেকুৱা নিৰ্বাচনী কাৰ্যালয়ৰ শুভাৰম্ভণি কৰিম আৰু তাৰ আগে আগে আমাৰ পৃষ্ঠাপ্ৰমুখৰ সন্মিলনসমূহ আছে, সেইখিনিও আজি কৰিম। গতিকে মই আপোনালোকক দীঘলীয়া বক্তব্য দিব লগা নাই। আমি দুজনকৈ ব্যক্তি, এজন পুৰুষ আৰু এজন মহিলাক আমি পৃষ্ঠাপ্ৰমুখ হিচাপে নিযুক্ত কৰিছোঁ আৰু আমাৰ দলৰ আটাইতকৈ ডাঙৰ শক্তিটোৱে হ'ল এই পৃষ্ঠাপ্ৰমুখসকল। আপোনালোকৰ সকলোৰে হাতত নিজৰ নিজৰ পৃষ্ঠাবিলাক আছে নাই? ঠিক আছে। এতিয়া এই পৃষ্ঠাবিলাকত আপোনালোকে চাইছে যে নিজৰ ওচৰৰ বা নিজৰ পৃষ্ঠাতে আছে, গতিকে ঘৰৰ ওচৰৰ মানুহখিনি আপোনালোকৰ একোটা পৃষ্ঠাত আছে। এতিয়া আমি যদি এই পৃষ্ঠাপ্ৰমুখ আজি যিমান পৃষ্ঠাপ্ৰমুখ ইয়াত প্ৰায় 2000 পৃষ্ঠাপ্ৰমুখ আহিছে, এই 2000 পৃষ্ঠাপ্ৰমুখে যদি কাম একেলগে সুন্দৰভাৱে কৰে তেতিয়াহ'লে এই কাম কৰি আছে, তেওঁলোকৰ বুথৰ পৰ্যায়ত কাম কৰি আছে। মই আটাইকে ধন্যবাদ জনাইছোঁ। আমাৰ দলীয় ছিষ্টেমত প্ৰতিজন কাৰ্যকৰ্তাই যি স্তৰত যি হিচাপত কাম কৰিব লাগে তেওঁলোকে কাম কৰি আছে। মই আপোনালোক আটাইকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক আটাইৰে আজি এই সভাখনত উপস্থিত হৈ আমাৰ মন্ত্ৰী মহোদয়ক আমি সুন্দৰভাৱে আদৰি আনিছোঁ। গতিকে মই আপোনালোক ইমান সুন্দৰভাৱে সময়ত মই দেখিছোঁ যে আমি 10টাত 11টাত 12টাত মিটিং দিছিলোঁ, কিন্তু ছেকেণ্ড মিটিঙৰ মানুহ 10টাতে আহি গৈছে। কিমান উৎসাহ!